নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। BLDC ফেনখন কেনেকৈ ঘৰতে কম খৰচতে ভাল কৰিব পাৰি চাওঁ আহক। ফেনখন চলাওঁতে চাউণ্ড হৈছিলে, সেই চাউণ্ডটো ক'ৰ পৰা ওলাইছে আমি ভিডিঅ'টোত দেখা পাম। এনেকৈ ফেনটো খুলি লৈ ইয়াতে আমাৰ দুটা বস্তু ব্যৱহাৰ হ'ব। দুটা বস্তু আপোনালোকক দেখাম মই কি লাগিব। ইয়াতে দেখিছে নহয়, ফেনখনৰ খোলা হৈ গ'ল। তাত আমাৰ বিচাৰিব লাগিব যে ক'ত চুম্বকখিনি এৰাই গৈছে। ইয়াত আমাৰ প্ৰয়োজন হ'ব আঠা এটাৰ আৰু চিৰিঞ্জ পেপাৰৰ। ইয়াতে এইটো চিৰিঞ্জ পেপাৰে ভালকৈ ঘঁহিব লাগিব। আঠাটো হাৰ্ডৱেৰ দোকানত পোৱা যাব। এইটোৰ নাম হৈছে এৰালডাইট, 70 টকামান ল'ব। আৰু চিৰিঞ্জ পেপাৰ এখন লাগিব। এই চিৰিঞ্জ পেপাৰখনেৰে এয়া চুম্বক টুকুৰাত একদম ভালদৰে ঘঁহিব লাগিব, ভালদৰে চাফা কৰিব লাগিব, মানে আঠাটো নোহোৱা হ'ব লাগিব। সেই আঠাটো নোহোৱাৰে চাফা কৰি লৈ তাত আমি আকৌ আঠাৰে লগাব লাগিব। দেখিছে নহয়, একদম ভিতৰখনো ভালদৰে চাফা কৰিব লাগিব আৰু চুম্বক টুকুৰাও একদম আঠাখিনি মানে গুচাই দিব লাগিব। আৰু এই ইয়াতে আঠাটোৰ ভিতৰত দুটা আঠা থাকিব, তাতে 50-50% লৈ মিক্স কৰিব লাগিব। একদম ভালদৰে মিক্স কৰিব লাগিব। সমানে মিক্স কৰি লৈ আমি সেই আঠাখিনি চুম্বকটোৰ গাত আমি ধুনীয়াকৈ লগাব লাগিব। কিবা কাগজৰ সহায়ত বা কিবাৰ সহায়ত লগাব। ভালদৰে লগাই ইয়াত 24 ঘণ্টা সময় থাকিব লাগিব। 24 ঘণ্টা অলপ কম হয়, বেছি থাকিলেও কথা নাই, কিন্তু ভালদৰে আঠাটো শুকাব দিব লাগিব, তেতিয়াহে ভালদৰে লাগিব। চাওক, ইয়াতে ইয়াৰে ফেনখনৰ ভিতৰতো আঠা লগোৱা হৈ গৈছে। তাৰপিছত এনেকৈ লগাই দিয়া হৈছে। কইলখিনি বেয়া নহ'বৰ বাবে আমি এনেকৈ লাঠিৰ সহায়ত লাহে লাহে কোবাই ভিতৰলৈ সুমুৱাই দিম। তাৰপিছত আমাৰ এইটো ফিটিং কৰা হৈ গৈছে। কাৰেণ্টৰ কাম অলপ চলপ জনাবিলাকে ট্ৰাই কৰিব পাৰে। গোটেই নজনাবিলাকক মানে কৰা দিগদাৰ হ'ব অলপ, কাৰণ খুব সাৱধানেৰে কৰিব লাগিব। যিহেতু এই BLDC ফেনখন 28 ৱাটৰ হয়, কাৰেণ্ট বহুত কমকৈ খায়। আপোনালোকে লগাই চাব পাৰে, কাৰেণ্টৰ বিল বহুত কমকৈ আহে। এয়া আমাৰ ফিটিং কৰা হৈয়ে গৈছে। এতিয়া আমি চলাই চাম। ফেনটো লগোৱা হৈ গ'ল। গম পালে কেনেকৈ লগাব লাগে। চাওক, চাউণ্ডটো নোহোৱা হৈ গ'ল।